ছাৰ্ভেণ্টসকল, আপোনালোকৰ কাৰণে 3 দিন বন্ধ লাভ কৰিব হয় ছাৰ্ভেণ্টসকল, যাৰ ফলত কৰ্মচাৰীসকলে উপকৃত হ'ব পাৰিব। আনহাতে আপোনালোকে একেৰাহে 3 দিনৰ বন্ধ লাভ কৰিব আৰু এই সম্বন্ধীয়ে বিভাগীয় কৰ্তৃপক্ষৰ পৰা জাননী প্ৰকাশ পাইছে। আমি পোনে পোনে আপোনালোকক সেয়া দেখুৱাবলৈ ওলাইছোঁ। এয়া চাব আপোনালোকে স্ক্ৰীণত। এয়া গভৰ্ণমেণ্ট অফ অসমৰ সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ প্ৰকাশিত এয়া আগষ্ট মাহৰ আজিৰ একেবাৰে শেহতীয়া খবৰ, আৰু এয়া অৰ্ডাৰ বাই দ্য গভৰ্ণৰ বুলি উল্লেখ আছে, আৰু য'ত কৈছে যে কৰ্মচাৰীসকলে 3 দিন একেৰাহে বন্ধ পাব। আৰু সেই 3 দিন হ'ল আপোনালোকে অহা এই মাহৰে 29 আগষ্ট শনিবাৰ, আনহাতে 30 আগষ্ট ৰবিবাৰ, আনহাতে 31 আগষ্ট সোমবাৰ। তাৰমানে 29 আগষ্টৰ পৰা 31 আগষ্ট, 29, 30, 31 এই 3 দিন আপোনালোকে বন্ধ লাভ কৰিব। আৰু এই বন্ধ লাভ কৰিব আপোনালোকে বিশেষকৈ মাতৃ পিতৃ বন্দনা স্কীমৰ অধীনত, আৰু সেয়েহে মাতৃ পিতৃ বন্দনা স্কীমৰ অধীনত আপোনালোকে স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব। আৰু এই 3 দিন বন্ধ 29 আগষ্টৰ পৰা 31 আগষ্টলৈকে আপোনালোকে লাভ কৰিব। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতি সৌৰভে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।